আপোনালোকলৈ অভিনন্দন যাচি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম খেদ ঐ খেদ বিদেশী খেদ। এটা পুৰণা কথা, সেই কথা নতুনকৈ আকৌ আলোচনা কৰিব লগা হৈছে। খেদ ঐ খেদ বিদেশী খেদ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শেহতীয়া এক নিৰ্দেশৰ পাছত আমাৰ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো জিলাই জিলাই সন্দেহযুক্ত নাগৰিকৰ ওপৰত অভিযান আৰম্ভ হ'ল আৰু বিভিন্ন সময়ত বিভিন্ন ঠাইত সেই অভিযান ধাৰাবাহিকভাৱে অব্যাহত আছে। কালি তৃতীয়টো দিনতো সেই অভিযানত বিপুল সংখ্যক লোকক আটক কৰা হ'ল। স্বয়ং গুৱাহাটী মহানগৰীত ১৫০ শতাধিক লোকক এটা দিনতে আটক কৰাৰ ঘটনা ঘটিল। সন্দেহযুক্ত নাগৰিকক আটক কৰি গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ এই ধৰণৰ ঘটনা ঘটিছে আৰু এই ঘটনাক লৈ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। বিভিন্ন দল সংগঠনে মুখ খুলিছে আৰু চৰকাৰৰ আৰক্ষীৰ এনে ব্যৱস্থাৰ বিৰোধিতা কৰিছে, তাৰো কিছু যুক্তি তেওঁলোকে দাঙি ধৰিছে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনাক লৈ সৰ্বত্ৰে চৰ্চাৰ আৰম্ভ হৈছে। এনে পৰিৱেশত আমি আজি খেদ ঐ খেদ বিদেশী খেদ এই বিষয়লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা, লগতে তেখেত নেমচু এই সংগঠনৰ আইন উপদেষ্টা। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি তথ্য আপোনালোকক দিব পাৰিব, বহুখিনি বিশ্লেষণ আপোনালোকৰ সন্মুখত আগবঢ়াব পাৰিব। একে সময়তে মই আদৰিছোঁ আলোচনাৰ বাবে বিজেপি যুৱ মৰ্চাৰ এগৰাকী সদস্য মুন তালুকদাৰ ডাঙৰীয়াক। তেখেতেও তেখেতৰ দৃষ্টিকোণেৰে আপোনালোকক বহুখিনি তথ্য দিব পাৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক মুন তালুকদাৰ, তেখেতে এনেধৰণৰ বহুখিনি কথাত সামাজিক কামত বহুখিনি অভিজ্ঞতা সম্পন্ন ব্যক্তি। তেখেতৰ দৃষ্টিকোণেৰে আপোনালোকক তেখেতৰ বিশ্লেষণ আগবঢ়াব পাৰিব। মই আলোচনালৈ আদৰিছোঁ ৰাইজৰ দলৰ এগৰাকী মুখপাত্ৰ প্ৰবীণ সাংবাদিক সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়া। তেখেতেও আপোনালোকক তেখেতৰ দৃষ্টিভংগী আগবঢ়াব পাৰিব। মই অনুষ্ঠানৰ আৰম্ভণিতে আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক পোনপটীয়াকৈ মই এই কথাটো সুধিব বিচাৰিছোঁ যে আমাৰ যি নিয়ম আছে সেই নিয়ম মতে 1971 চনৰ 24 মাৰ্চৰ পাছত অহা প্ৰত্যেকগৰাকী বিদেশী বহিষ্কৃত হ'ব লাগে। সেয়া হিন্দুৱেই হওক বা মুছলমানেই হওক, খ্ৰীষ্টানেই হওক কিংবা জৈনেই হওক। শেহতীয়াভাৱে বিদেশী বহিষ্কাৰৰ, বিদেশী চিনাক্তকৰণৰ এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। তেখেতে এগৰাকী অধিবক্তা হিচাপে তেখেতে কেনেধৰণৰ অভিমত ব্যক্ত কৰিব আমাৰ দৰ্শকক যদি তেখেতে কয়? নমস্কাৰ। এনি ভাৰত 24লৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতে যিটো প্ৰশ্ন কৰিছে যে দীঘলীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত আপোনাৰ তেতিয়াৰ অগপ আছিলে, ছাত্ৰ সন্থা আছিলে, গোটেই মিলি আপোনাৰ অসম চুক্তিখন হ'ল। অসম চুক্তিৰ আধাৰত ভাৰতীয় নাগৰিকত্ব আইনটো সংশোধনী কৰা হ'ল। সংশোধনী কৰি তাতে আগতে 6 আছিলে, তাতে 6A সংযোজন কৰা হ'ল। এই 6A সংযোজন কৰাৰ পিছত সকলোৱে মানি লৈছিলে যে 25 মাৰ্চ 1971 এইটো কাট অফ ইয়াৰ হিচাপে সকলো দল, ৰাইজ, সংগঠন, অসমৰ জনসাধাৰণে মানি লৈছিলে। সেইটোৰ ওপৰত বেছ কৰি সেই ভিত্তি বছৰৰ ওপৰত ভিত্তি কৰি আজিৰ দিনলৈ ভাৰত চৰকাৰৰ আইন কানুন অনুযায়ী ফৰেনাৰ্ছ এক্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেলছ এক্ট এইবোৰৰ ওপৰত ভিত্তি কৰি আপোনাৰ বিদেশী চিনাক্তকৰণ আৰু আপোনাৰ বহিষ্কৰণ এই দুয়োটাই চলি আছে। ডিটেকশ্যন এণ্ড ডিপৰ্টেশ্যন বুলি কোৱা হয়। কিন্তু ঘটনা হ'ল যিটো ছিষ্টেমত আপোনাৰ বিদেশীবিলাক চিনাক্তকৰণ হৈ আছে বা চিনাক্তকৰণ কৰি আছে শেহতীয়াভাৱে, কিন্তু এইখিনি কিন্তু গোটেই কিছু ক্ষেত্ৰত কিন্তু আইনৰ পৰিপন্থী বুলি মই পাই আছোঁ। তাৰে এটা জ্বলন্ত উদাহৰণ মৰিগাঁৱৰ যিজন খাইৰুল ইছলাম, খাইৰুল মাষ্টাৰ বুলি সকলোৱে জানে। আৰু খাইৰুল মাষ্টাৰৰ বেকগ্ৰাউণ্ডটো আপোনালোকে চালে গম পাব যে 1952ৰ মাটিৰ ডকুমেণ্টছ আছে, 1955ৰ মাটিৰ ডকুমেণ্টছ আছে, 62, 65 ভোটাৰ লিষ্ট আপোনাৰ 66 আছে, 70 আছে, 71 আছে আজিৰ দিনলৈ।
সিহঁতৰ পৰিয়ালৰ আছে আৰু খাইৰুলৰ বাবা নিজেই 1971ত মেট্ৰিকুলেশ্যন আছে, মেট্ৰিক পাছ কৰা এডমিট কাৰ্ড আছে আৰু খাইৰুল ইছলাম গভৰ্ণমেণ্টৰ এমপ্লয়ি হয়। আপোনালোকে জানে যে গভৰ্ণমেণ্টৰ এমপ্লয়ি এজনক চাকৰি কৰা মানুহ এজনক চাকৰি দিয়াৰ আগতে পুলিচ ভেৰিফিকেশ্যন হয়, তাৰপিছতে এপইণ্টমেণ্ট ইছ্যু কৰা হয়। কিন্তু সেইজন খাইৰুল মাষ্টাৰক, খাইৰুল ইছলামক মৰিগাঁও বিদেশ ট্ৰিবিউনেলে 2015 চনতে বিদেশী বুলি ডিক্লেয়াৰ কৰিলে, ঘোষণা কৰিলে। তাৰপিছত এই খাইৰুল ইছলাম গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ট্ৰিবিউনেলৰ অৰ্ডাৰটো বাহাল ৰাখিলে। তাৰপিছত খাইৰুল ইছলামক পুলিচে এৰেষ্ট কৰি দিলে। এৰেষ্ট কৰাৰ পিছত খাইৰুল ইছলামে সুপ্ৰিম কোৰ্টত দ্বাৰস্থ হ'ল। খাইৰুল ইছলামৰ লগত আছিলে, খাইৰুল ইছলামৰ মাক আছিলে, খাইৰুল ইছলামৰ সৰু ভায়েক আছিলে, খাইৰুল ইছলামৰ সৰু ভনী আছিলে আৰু এজন ভায়েক আছিলে। টোটেল 5জনক হেৰি কৰিছে, সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰিলে। সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰাৰ ইন দ্য মিন টাইমে খাইৰুল ইছলামক কিন্তু পুলিচে এৰেষ্ট কৰি দিলে। সুপ্ৰিম কোৰ্টে খাইৰুল ইছলামৰ কেছটোত শেষত গৈ আপোনাৰ ষ্টেও দি দিলে। সেই অৰ্ডাৰখিনি মই আপোনালোকক দেখাম বাৰু। আপোনাৰ ষ্টে দি দিলে, ষ্টে দি পেলাই আপোনাৰ ট্ৰিবিউনেলৰ পৰা অৰিজিনেল ৰেকৰ্ডখিনি কল কৰি বহিলে, কল কৰি দিলে। আৰু আপোনাৰ সুপ্ৰিম কোৰ্টৰ 10/5/2019 চনৰ সুপ্ৰিম কোৰ্টৰ বিচাৰপীঠ, দুজনীয়া বিচাৰপীঠে এটা জেনেৰেল অৰ্ডাৰ দিলে, এটা জেনেৰেল জাজমেণ্ট দিলে যে যিবিলাকে 3 বছৰৰ ওপৰত আপোনাৰ ডিটেনশ্যন কেম্পত আছে সিহঁতক আপোনাৰ 1 লাখ টকাৰ বণ্ডত এৰি দিব লাগে আৰু 2এটা চৰ্ত বান্ধি দিলে। নিশ্চয়। তাৰপিছত আকৌ সুপ্ৰিম কোৰ্টে কি কৰিলে 13/4/2020 সেইটো আকৌ কি কৰিলে 3 বছৰৰ ঠাইত 2 বছৰৰ আনিলে। আগৰ যিখিনি কণ্ডিশ্যন আছিলে সেইখিনি বাহাল ৰাখিলে। একৰ্ডিংলি কি কৰিলে মৰিগাঁও জিলা SP, আচ্ছা মৰিগাঁও জিলা আপোনাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ বৰ্ডাৰ, তেখেতে খাইৰুল ইছলামক জামিনত যাব দিলে। সেইখিনি আছে, মোৰ লগত আছে, তথ্য আছে। যাব দিয়াৰ পিছত সুপ্ৰিম কোৰ্টত খাইৰুলহঁতৰ কেছটো পেণ্ডিঙে আছে, এতিয়ালৈ পেণ্ডিং আছে। আৰু সুপ্ৰিম কোৰ্টে ষ্টে দি থৈছে আৰু ৰেকৰ্ডখিনি আপোনাৰ কল কৰিছে, বাকী কেইজনকে গোটেই ৰেকৰ্ডখিনি কল কৰিছে তলৰ ট্ৰিবিউনেলৰ পৰা। এই ক্ষেত্ৰত খাইৰুল মাষ্টাৰৰ ক্ষেত্ৰত যিটো কৰিছে এইটো মই ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ যিটো আদেশ আছে আপোনাৰ লাষ্ট অৰ্ডাৰ যিটো আছে 13/4/2020 এইটো ভায়লেশ্যন কৰিছে। আৰু আপোনাৰ খাইৰুল ইছলামৰ কেছত যিটো স্পেচিফিক যিবিলাক অৰ্ডাৰ আছে ইয়াতে, লাষ্ট অৰ্ডাৰ আছিলে আপোনাৰ 17/12/2024, ইয়াতে আছিলে ৰিলিফ গ্ৰেণ্টেড আছিলে অৰিজিনেল ৰেকৰ্ড ফ্ৰম দ্য ষ্টেজ অফ ট্ৰিবিউনেল বি সামন। তাৰমানে অৰিজিনেল ৰেকৰ্ডখিনি আপোনাৰ ট্ৰিবিউনেলৰ পৰা কল কৰি বহিছে। আৰু এইটো আছিলে 17/12/2024। আজিৰ দিনত কেছটো সুপ্ৰিম কোৰ্টত পেণ্ডিং আছে। আজি মই শুনিলোঁ যে খাইৰুল ইছলামক বোলে পুছবেক কৰিছে। খাইৰুল ইছলামক পুছবেক কৰিছে, বাংলাদেশে মানি লোৱা নাই। বাংলাদেশৰ নাগৰিক নহয় কাৰণে বাংলাদেশে মানি লোৱা নাই। মোৰ এতিয়া প্ৰশ্ন হ'ল আইনগতভাৱে কোন বিদেশী কোন স্বদেশী এইটো ডিটেকশ্যন এণ্ড ডিপৰ্টেশ্যন কৰিব। কিন্তু মই বিং এ এডভোকেট আৰু মই নেমচুৰ আইন উপদেষ্টা হিচাপে মই ক'ব বিচাৰিছোঁ যে ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰিব নালাগে। কাৰণ 2 দিনত প্ৰায় মই টিভিৰ বাতৰিত পাইছোঁ 2000 মানুহক আপোনাৰ সন্দেহজনক বুলি ভাবি, সন্দেহজনক বাংলাদেশী নাগৰিক বুলি ভাবি সিহঁতক এৰেষ্ট কৰিছে। কিন্তু মই বুজি নাপাওঁ অন হোৱাট বেচিছ সিহঁতে কয় যে এইজন বাংলাদেশী। কি চ'ৰ্চ আছে, কি ডকুমেণ্টছ আছে, কি অথেণ্টিচিটি আপোনাৰ প্ৰুফ আছে, বা বাংলাদেশৰ পৰা যে আনিছে যে মানুহজন বা বাংলাদেশৰ পৰা যে আহিছে ইণ্ডিয়াত, আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ মানুহে আপোনাৰ যিটো ডিপাৰ্টমেণ্ট আছে বৰ্ডাৰ ডিপাৰ্টমেণ্ট, সিহঁতে কেনেকৈ ক'ব পাৰে এই যিটো বাংলাদেশৰ গাঁৱৰ পৰা আহিছে সেইটো গাঁৱৰ কোনোবা মানুহক সুধিছে নেকি যে হয় আপোনালোকৰ ওচৰৰ পৰা এইটো গাঁৱৰ পৰা অমুক মানুহজন গৈছে, আপোনালোকে আমাক সাক্ষী দিয়ক, কিবা দিয়ক। সেইবোৰ একো নাই। অফিচত বহিছে, থানাত বহিছে, আপনার ফর্মেট ফিল আপ করেছে, ইনকোয়ারি রিপোর্ট বলে কয়, পার্ট 1 ফর্ম, পার্ট 2, পার্ট 3, 3টা ফর্ম আছে, ইনকোয়ারি ফর্ম আছে, এইবিলাক ফিল আপ করেছে। ফিল আপ করে এসপির তাত জমা দিছে, এসপি বর্ডার তাত জমা দিছে। এসপি আকৌ উইদাউট অথেন্টিচিটি অফ দ্য ইনকোয়ারি রিপোর্ট ইহঁতে ট্ৰিবিউনেলত পঠাই দিছে ফৰ অপিনিয়ন। আহমেদ ডাঙৰীয়া এই কথাটো ক'ব নেকি, এতিয়া যোৱা 19 মে'ত আমাৰ গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশ জাৰি কৰিছে আমাৰ ৰাজ্যসমূহক,
আৰু তাৰ পাছতে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আমাৰ অকল বাংলাদেশী নহয় ৰোহিংগীয়াসকলৰ বিৰুদ্ধেও ব্যৱস্থা ল'বৰ কাৰণে কোৱা হৈছে এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আপুনি ভাবে নেকি যে এই প্ৰক্ৰিয়া কৰিবলৈ যাওঁতে সম্পন্ন কৰিবলৈ যাওঁতে কোনোবা স্বদেশীক বিদেশী সজোৱা হৈছে মই আজিৰ দিনত যিখিনি গম পাইছোঁ বহুত স্বদেশী মানুহক ধৰি নি পেলাই আপোনাৰ ৰূপনগৰ যিটো কেম্পত আছিলে তাতে লৈছিলে তাৰে পৰা কিছু মানুহক এৰি দিছে আপোনাৰ তেজপুৰতো ধৰিছিলে 2-3টা এৰি দিছে দৰঙতো ধৰিছে এতিয়ালৈ ক'ত ৰাখিছে বৰপেটাতো হৈছে কিন্তু আপোনাৰ কথা হ'ল শুনক স্বদেশীৰ বিদেশীৰ নামত যাতে স্বদেশীৰ ওপৰত অত্যাচাৰ কৰা নহয় মই এইখিনি আহ্বান জনাইছোঁ আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে আপোনালোকক কথাখিনি অৱগত কৰিলে মই এতিয়া আহিছোঁ মুন তালুকদাৰৰ ওচৰতে এগৰাকী যুৱ নেতা হিচাপে যুৱক হিচাপে তেখেতে তেখেতৰ দৃষ্টিভংগী দাঙি ধৰিব মই তেখেতক পোনপটীয়াকৈ এই কথাটো সুধিব বিচাৰোঁ যে এনেধৰণৰ ঘটনাবোৰ হৈ আছে কিন্তু বিদেশী মুক্ত এখন অসম আপুনি বিচাৰেনে নিশ্চিতভাৱে এই ইতিমধ্যে উপৰোক্ত বক্তাজনে বহুত কথাখিনি ক'লে কিন্তু আপুনি মই প্ৰতিজন অসমীয়াই প্ৰতিজন ভাৰতীয়ই বা অসমত ভালপোৱা প্ৰতিজন মানুহে বিদেশী মুক্ত এখন অসম বিচাৰোঁ আৰু যাৰ বাবে এই যিটো প্ৰক্ৰিয়া এইটো এটা সেই প্ৰক্ৰিয়াৰ এটা অংশ ইতিমধ্যে এটা কথা ঠিক যে কোনো স্বদেশী মানুহে যাতে বিদেশী বুলি হাৰাশাস্তি খাবলগীয়া নহয় কিন্তু আপুনি এটা কথা বিশ্বাস কৰিব লাগিব অসমীয়া দেখাৰ কথা আছে যেতিয়া আপুনি ঘৰৰ ডাঙৰ পুখুৰীটো সিঁচিব 2-এটা শিঙি মাছে বিন্ধিব সেইবুলি আপুনি পুখুৰীটো নিসিঁচিব নেকি হয় পুখুৰীটো সিঁচিবই লাগিব পুখুৰীটো সিঁচিব লাগিব 2-এজন মানুহৰ কষ্ট হ'ব কিন্তু কষ্টৰ ফলটো আমি লাভ কৰিব লাগিব অসমত এনেকুৱা বহু গুৱাহাটীতেই বহুত এনেকুৱা ফেক্টৰী আছে ইটাৰ ভেটা আছে বিস্কুট ফেক্টৰী আছে তাত অবৈধ লোকক কামত ৰাখিছে আপুনি পান কাৰ্ড আধাৰ কাৰ্ড থাকিলে বুলিয়ে তেওঁক স্বদেশী বুলি আপুনি ধৰিব নোৱাৰে লিগেচিৰ এনআৰচিৰ ডাটা পৰ্যন্ত ভুৱা হোৱা পৰিলক্ষিত হৈছে সেয়েহে এতিয়া যিসকলক সন্দেহ কৰিছে তেওঁলোকৰ পৰা তদন্ত হ'ব আৰু যদিহে সঠিক তথ্য থাকে যদিহে প্ৰকৃতাৰ্থত ভাৰতীয় জন্মগত হওক জন্মসূত্ৰে হওক বিবাহ সূত্ৰে হওক যি সূত্ৰেই নহওক যদিহে ভাৰতীয় তেনেহ'লে ভাৰত চৰকাৰে গ্ৰহণ কৰিব কিন্তু ইতিমধ্যে তেওঁ আইনখিনি সুন্দৰভাৱে বুজাই দিছে যে কি বন্দৰ চত মুক্তি কৰি দিব পাৰে কাৰণ ডিটেনশ্যন কেম্পত ৰাখি অবৈধ লোকক খুৱাই পিন্ধাই ৰখোৱা চৰকাৰে দায়িত্ব লোৱা নাই সেয়েহে এই বিষয়সমূহ আমি গুৰুত্ব দিব লাগিব আৰু প্ৰতিজন অসমীয়া বিচাৰে বিদেশী মুক্ত অসম আমি আন্দোলন কৰিছিলোঁ 1971 চনত বিদেশী বিতৰণৰ বাবে আন্দোলন কৰিছিলোঁ অসম চুক্তি হ'ল তেতিয়াই যদি প্ৰতিটো দফা কাৰ্যকৰী কৰিলে হয় আজি এই সমস্যাটো নাহিলে তেতিয়া ৰাজীৱ গান্ধী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অসম চুক্তি কাগজে পত্ৰই কৰিলে কিন্তু সীমান্ত চিল কৰা নহ'ল তেতিয়াই বিদেশী চিনাক্তকৰণ কৰা নহ'ল আৰু বিদেশী চিনাক্তকৰণ নকৰাৰ বাবে 2025 চনত আকৌ চৰকাৰখনে বিদেশী চিনাক্তকৰণ কৰিবলগীয়া হৈছে যদি তেতিয়াই বিদেশী চিনাক্তকৰণ কৰি হয় এই সমস্যাটো নহ'লে হয় কেন্দ্ৰই প্ৰকৃতাৰ্থত তেতিয়াৰ যি কংগ্ৰেছ চৰকাৰ আছিলে বিদেশী সমস্যাটোক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হ'ল অসমৰ মানুহৰ যি জাতীয়তাবাদৰ আৱেগ আন্দোলন যি 855 জন শ্বহীদ হ'ল এই শ্বহীদৰ আমি ফলশ্ৰুতিত কেৱল মাত্ৰ এখন আমি চুক্তি পালোঁ চুক্তিত ৰাজীৱ গান্ধী ডাঙৰীয়াই চহী কৰিলে আমাৰ যি অসমৰ নেতৃত্ব আছিলে অসমৰ নেতৃত্ব সেই চুক্তিতে সন্তুষ্ট থাকিলে তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নাম হ'ল আছু আছু মানে অল আছাম ষ্টুডেণ্ট ইউনিয়ন AASU সেইটো এটা ইংৰাজী শব্দ আমাৰ জাতীয়তাবাদ তাতেই সীমাবদ্ধ হৈ থাকিলে সেয়েহে চাব আমি যেতিয়া আমাৰ এই চৰকাৰে কাম কাজসমূহ কৰিবলৈ যায় বিভিন্ন ক্ষেত্ৰত বাধা দিয়া হয় কেতিয়াবা কোৱা হ'ব ধৰ্মীয় মেৰুকৰণ কৰা হৈছে যদিহে ধৰ্মীয় মেৰুকৰণ কৰা হৈছে কাগজ পত্ৰত ধৰ্মীয় কথা নাহে কাৰণ যদিহে আপুনি প্ৰকৃত ভাৰতীয় তেনে ভাৰতৰ তথ্য পাতি লাগিব 2-এটা অসুবিধা হোৱাটো স্বাভাৱিক কিন্তু আমি প্ৰতিজন অসমীয়াই বিচাৰোঁ বিদেশী মুক্ত এখন অসম বিদেশী মুক্ত অসম হ'লেহে প্ৰকৃতাৰ্থত অসমত অসমীয়া জাতীয়তাবাদ চলিব কিন্তু আপুনি চাব আজি প্ৰতিটো ক্ষেত্ৰতে বিদেশী নাগৰিকৰ পৰা অসমীয়া ভাষা সংস্কৃতি ৰীতি নীতি প্ৰতিটো সমস্যাতে কিন্তু ৰাজনৈতিকভাৱেও আজিৰ তাৰিখত আমি অসমীয়া হিচাপে শংকিত হ'বলগীয়া হৈছে সেয়েহে এই সমস্যাৰ পৰা আমি মুক্ত হ'ব লাগিব সেয়েহে চৰকাৰৰ এই যিটো কাম এই কামক নিশ্চিতভাৱে আদৰণি জনাব লাগিব আৰু যদিহে কাৰোবাৰ ক্ষতি আছে যেনেকুৱা ইতিমধ্যে মৰিগাঁৱৰ ঘটনাটো ক'লে উচ্চ ন্যায়ালয়ত যাওক উচ্চতম ন্যায়ালয়ত যাওক বিভিন্ন ক্ষেত্ৰ আছে যাওক কিন্তু আছে সেয়েহে এই ব্যৱস্থাপনাৰ লগত আমি সহযোগিতা কৰিব লাগিব কাৰণ সহযোগিতা কৰিলেহে বিদেশী মুক্ত এখন অসম হ'ব আজি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয় যিহেতু জাননী দিছে অসমত তাৰ উপযুক্তভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত চৰকাৰেও ব্যৱস্থা লৈছে এটা সময়ত কিন্তু কেন্দ্ৰই এই বিষয় গুৰুত্ব দিয়া নাছিলে গৃহ মন্ত্ৰালয়ে কৈছে যে অসমত থকা বিদেশী নাগৰিকক বিতৰণৰ বাবে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব লাগে এটা খুব সুন্দৰ বিষয় যিটো সময়ত আগতে 1971 চনত কেৱল মাত্ৰ চুক্তি হৈছিল আজি তাৰ ৰূপায়ণ হোৱা পৰিলক্ষিত হৈছে মুন তালুকদাৰক ধন্যবাদ জনাইছোঁ
তেখেতেও যথেষ্ট যুক্তি সহকাৰে কথাখিনি আগবঢ়াইছে। মই পৰৱৰ্তী সময়ত তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়াৰ ওচৰলৈ, আৰু ডাঙৰীয়াক মই এই কথাটোৱে সুধিব বিচাৰোঁ। আমি এই বিষয়টো লৈ আলোচনা কৰি আছোঁ, খেদৈ খেদ, বিদেশী খেদ। গুৱাহাটীত কালি 20তকৈ অধিক লোকক আটক কৰা হৈছে। তাৰপাছত চাওক, দেওবাৰ দিনটোত 150 শতাধিক লোকক আটক কৰা হৈছে। এই ৰূপনগৰত আমাৰ আহমেদ ডাঙৰীয়াই অকণমান সময় আগতে সেই কথা উল্লেখ কৰিছে। বৰপেটাত বিদেশী ন্যায়াধিকৰণৰ জামিনত থকা লোককো আটক কৰা হৈছে। এনেধৰণৰ ঘটনাও ঘটিছে। আপুনি এগৰাকী প্ৰবীণ সাংবাদিক আৰু বৰ্তমান এটা ৰাজনৈতিক দলৰ মুখপাত্ৰ হিচাপে আপোনাৰ কি প্ৰতিক্ৰিয়া? চাওক, অসম আন্দোলনৰ সাক্ষী আছিলোঁ মই। 6 বছৰ অসম আন্দোলনত মই জড়িত আছিলোঁ। নলবাৰী জিলাত মই নেতৃত্ব লৈছিলোঁ। গোটেই অসম আন্দোলনৰ গোটেই প্ৰক্ৰিয়া, গোটেই ধাৰাবাহিকতা মোৰ সদৰ্পণত আছে। সেইবোৰ কথা আজি হয়তো সকলো ক'বলৈ সময় নহ'ব, কিন্তু এটা কথা কৈছোঁ যে হঠাৎ কিয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশী খেদাৰ এটা প্ৰক্ৰিয়া হাতত ল'ব লগা হ'ল। NRC ভাল বেয়া NRC এখন আহিছে। NRCত 19 লাখ বিদেশী চিনাক্তকৰণ হৈছে। সেই সময়ত বিদেশী চিনাক্তকৰণ হোৱাৰ পাছতো 19 লাখ তেওঁলোকক ৰিজেকশ্যন লেটাৰ কেন্দ্ৰই কিয় নিদিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। NRCত 19 লাখ বিদেশী চিনাক্তকৰণ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে তাত ৰিজেকশ্যন লেটাৰ দি ইমিডিয়েট বিদেশীখিনি খেদাৰ 19 লাখ বিদেশী খেদাৰ কাৰণে কিয় প্ৰচেষ্টা হাতত ল'লে, সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ৰহস্যৰ বিষয়। আন এটা কথা হৈছে যে NRC যাতে ইমপ্লিমেণ্ট নহয়, যিখন NRC হৈ গৈছিল 19 লাখ বিদেশী চিনাক্তকৰণ কৰা, তাৰ ইমপ্লিমেণ্ট নহয় যাতে সেইখন, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ বা বিজেপি দলে ভেটো প্ৰদান কৰিছিল। কেনেকৈ ভেটো প্ৰদান কৰিছিল, তেখেতে অধিবক্তা ডাঙৰীয়াই তেখেতে নিশ্চয় জানিব যে ভেটো প্ৰদান কৰিছিল যে বৰ্ডাৰত যিবোৰ জিলা আছে সেইবোৰ বৰ্ডাৰত জিলাত 20% আকৌ পুনৰীক্ষণ ভেৰিফিকেশ্যন কৰিব লাগে, আৰু যিবিলাকত বাকী মাজত থকা জিলাবোৰৰ য'ত 10% ভেৰিফিকেশ্যন কৰিব। গোটেইখিনি হৈ গৈছে। আচ্ছা, ভেৰিফিকেশ্যন কৰিব লাগে বা যুক্তি আছে, ভেৰিফিকেশ্যন কৰিলে শুদ্ধ হ'ব NRCখন, সেইটো এটা যুক্তি আছে। কিন্তু সুপ্ৰিম কোৰ্টে যেতিয়া কেন্দ্ৰীয় চৰকাৰক কৈছিল, এটা কেন্দ্ৰীয় চৰকাৰ বা আন্দোলনৰ পক্ষত কৈছিল, আছুক কৈছিল যে ভেৰিফিকেশ্যনটো কৰাৰ বাবে আপোনালোকে এফিডেভিট দিয়ক। কি ভিত্তিত, কি যুক্তিত ভেৰিফিকেশ্যন কৰিব লাগে তাৰ এফিডেভিট দিয়ক, আৰু তাৰ পাছত আমি NRCটো মানে ৰিজেকশ্যন লেটাৰ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। এই যিটো এফিডেভিট দিয়াৰ সময়, কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে সময় লয়, ৰাজ্য চৰকাৰে বাৰে বাৰে সময় লয়। এই সময় লৈ 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 গোটেই প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰে হেঁচাপ কৰি থলে, যিটো আমাৰ বন্ধ কৰি থলে, ইনডাইৰেক্টলি বন্ধ। তেওঁলোকে এফিডেভিট নিদিয়াৰ কাৰণে সুপ্ৰিম কোৰ্টে ক'লে যে তেওঁলোকে এফিডেভিট নাই, আমি কেনেকৈ আগবাঢ়োঁ। গতিকে কৌশলপূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰ গৃহ বিভাগে এফিডেভিট নিদি বা ৰাজ্য চৰকাৰে এফিডেভিট নিদি NRCৰ যিটো ৰিভিজনৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ বন্ধ কৰি ৰাখিলে। হয়নে নহয়? আপুনি এডভোকেট মহোদয়, আপুনি কথাটোতো মানিব লাগিব, এইটো তথ্য। কি কাৰণত NRCৰ 19 লাখ বিদেশী চিনাক্তকৰণ হোৱাৰ পাছতো বিষয়টো হেঁচাপ কৰি থলে, মানে এফিডেভিট নিদি কিয় বন্ধ কৰি থাকিলে চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে, সেইটো আজি অসমৰ জনসাধাৰণৰ বাবে এটা লাখটকীয়া প্ৰশ্ন আৰু ৰহস্যৰ গুণ থকা বিষয়। তাৰ পাছত আপুনি চাওক, বাৰে বাৰে সুপ্ৰিম কোৰ্টে জাননী জাৰি কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক যে আপোনালোকে এফিডেভিট দিয়ক, বিষয়টো কিয় সময় ৰাখে। কিন্তু কিবা মানে সময় নাই, আজি কি গৃহ সচিব নাই, কালি কি কিবা নাই, কিবা বিভিন্ন উপায় দেখে কেছটো তাত মানে লটকাই ৰাখিছে, কেছটো আগবাঢ়িবলৈ দিয়া নাই এই কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি চৰকাৰে। কিন্তু হঠাৎ আপুনি আগতে কওঁ এটা কথা যে ৰাজ্যৰ দলে তেওঁলোকৰ সংবিধানত এটা কথা স্পষ্ট লিখিছে যে অসম চুক্তি বা 2071 চনৰ পাছৰ 25 মাৰ্চৰ পাছৰ বিদেশীখিনিক খেদিব লাগে। আমাৰ দলৰ স্পষ্ট সংবিধানত দফা ইনক্লুড কৰাই আছে। গতিকে আমি
এইটো ক্ষেত্ৰত কওঁ যে 2025 চনৰ 25 মাৰ্চৰ পাছত সকলো বিদেশী তাৰ সন্ততি পৰ্যন্ত খেদিব লাগে, এই কথা আমাৰ দলৰ সংবিধানত কোৱা আছে। আৰু এইটো বিষয়ত আমি বাৰে বাৰে আমি চৰকাৰক হেঁচা দি আছোঁ, কিন্তু চৰকাৰে কৰ্ণপাত কৰা নাই। কিন্তু হঠাৎ নাটকীয়ভাৱে কিয় বিদেশী খেদাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে কেন্দ্ৰীয় চৰকাৰে? এইটো অকল অসমত হোৱা নাই, অসমত হোৱা নাই, গোটেই ভাৰতবৰ্ষত হৈছে, গোটেই ভাৰতবৰ্ষতে হৈছে। আৰু বিদেশী চিনাক্তকৰণৰ কাৰণে আপোনাৰ SIT গঠন কৰা হয়, SIT গঠন কৰা হৈছে, অসমতো হৈছে। আৰু হঠাৎ কিয় এইটো মুভ ল'লে, সেইটো এটা ৰহস্যৰ বিষয়, যদিও আমি প্ৰশংসা কৰিব লাগিব। আমি এই বিষয়টোক আমি ইমান বছৰে বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ কথা গোটেই অসমৰ সকলো জনগোষ্ঠীয়ে বিচাৰি আছে। 2071 চনৰ 25 মাৰ্চৰ পাছৰ বিদেশীখিনি খেদাৰ বাবে বাৰে বাৰে দাবী তুলিছে। ইমান দিন কেন্দ্ৰীয় চৰকাৰৰ কাণ সাৰা নাই, সুপ্ৰিম কোৰ্টত থকা মানে কেছটো তেওঁলোকে হেঁচাপ কৰি ৰাখিছে, ডিলে কৰি ৰাখিছে। আজি হঠাৎ কিয় তেওঁলোকে আৰম্ভ কৰিলে? আৰম্ভ কৰাটোত আমি সুখী হৈছোঁ, কিন্তু এইটো যাতে ৰাজনৈতিক কাৰণত পুনৰ বন্ধ নহয় তাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চকু দিয়া দৰকাৰ, সকিয়নি দিব বিচাৰিছোঁ, যাতে এইটো প্ৰক্ৰিয়া বন্ধ নহয়। 40 বছৰ পাছত প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে, মনত ৰাখিব। 40-42 বছৰ পাছত, অসম আন্দোলনৰ চুক্তিৰ 42 বছৰ পাছত প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিছে। তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছোঁ, কিন্তু সকিয়নি দিছোঁ যাতে কোনো ৰাজনীতিক কাৰণত এইটো বন্ধ নহয়। আৰু বন্ধ হয় তেনেহ'লে আমি ভাবিম এই কামখিনিও কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে, বিজেপিৰ চৰকাৰে মতলববাজৰ আবদ্ধ হৈ কৰিছে, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হৈ আৰম্ভ কৰিছে। এইটোক নিশ্চিতভাৱে সকলোৱে ক'ব লাগিব, আমিও কৈছোঁ। গতিকে আমি চাম যে প্ৰক্ৰিয়াটো শেষ কৰে না নাই, প্ৰক্ৰিয়াটো শেষ কৰে না নাই, এই কথা কোন পথে গতি কৰিব, কোন পথে গতি কৰিব আমি চাম। কিন্তু আমি বিচাৰোঁ যে অসম চুক্তিৰ মৰ্মে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ হ'ল। কিন্তু কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ লগত বা অন্য ৰাষ্ট্ৰৰ লগত কোনো এক চুক্তি নোহোৱাকৈ এই কাম আৰম্ভ কৰিছে। কেনেকৈ সম্ভৱ? সম্ভৱ নহয়, হয়ে প্ৰত্যাৱৰ্তনৰতো চুক্তি লাগিব। আজিৰ ঘটনাটো চাওক, আজিৰ মানকাছাৰত 14 জন বাংলাদেশী নাগৰিকক ধৰি মাৰ্কাছত নোমেন জোনছত এৰি দিয়া হৈছে। জোম এৰি দিয়াৰ লগে লগে বাংলাদেশৰ নিৰাপত্তা বাহিনী আপত্তি কৰিছে যে তোমালোক সোমাব নোৱাৰা আমাৰ বাংলাদেশত। ইণ্ডিয়াৰ নিৰাপত্তা BSF কৈছে যে বাংলাদেশী আমি আৰু নলওঁ। ফলত এই মানুহখিনিক, আজি যিখিনি লৈ যোৱা মানুহখিনি, তেওঁলোকক নোমেন জোন যিটো আছে অসম বাংলাদেশ সীমান্তৰ যিটো 1 কিলোমিটাৰ মানে নোমেন্স লেণ্ড যিটো আছে, সেই লেণ্ডছত তাত এৰি দিছে। আৰু বাংলাদেশলৈ তেওঁলোকে ঘূৰি যাব খুজিলেও বাংলাদেশে ব্লেংক ফায়াৰ কৰে। আৰু ইণ্ডিয়াইও সম্ভৱতঃ মানে তেওঁলোক ইণ্ডিয়াৰ পিনে আহিব খোজোতে ব্লেংক ফায়াৰ কৰিছে। তেওঁলোক বিদেশী হ'ব পাৰে আইনমতে, বাংলাদেশলৈ তেওঁলোকৰ যিখন অৰিজিন দেশ সেইখন দেশত গুচি যাব লাগিব। কিন্তু বিষয়টো সম্পূৰ্ণ মানৱতাৰ বাহিৰতো গৈছে। আজি দেখিছোঁ ফটো যে সেই মানুহখিনি 14 জন মানুহে ধাননিৰ মাজত বহি আছে। অলপ আগতে মই ফটো দেখিছোঁ, প্ৰাণৰ সংকট, প্ৰাণৰ সংকট বা খাদ্যৰ সংকট বা বাসস্থানৰ সংকট হেৰি হৈ আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে, মই ধাৰণা হয়, দুটা কাৰণত হঠাতে এই কাৰ্য কৰিব পাৰে। এটা কাৰণ যে পেহেলগামত মাত্ৰ 5 জন সন্ত্ৰাসবাদীয়ে, মুছলমান সন্ত্ৰাসবাদীয়ে 26 জন মানুহক, ভাৰতৰ পৰ্যটকক হত্যা কৰিছে। সন্ত্ৰাসবাদী বুলি কওক, মুছলমান বুলি নকওক। নাই, সন্ত্ৰাসবাদী আৰু হিন্দু মুছলমান কথা নাই, সন্ত্ৰাসবাদী। আৰু মুছলমান সন্ত্ৰাসবাদী ক'লেও এইটো আপত্তি কৰিবলগীয়া নাই, এইটো সত্য, বুজিছে নে নাই? এইটো সত্য, দিনৰ পোহৰৰ সত্য। আমি যদি হিন্দু থাকিলেহেঁতেন তেতিয়াহ'লে ক'লোহেঁতেন হিন্দু সন্ত্ৰাসবাদী বুলি ক'লোহেঁতেন। গতিকে ভাৰত চৰকাৰে বুজি পাইছে যে পাকিস্তানত মানে পেহেলগামত 5 জনে আহি ইমান ডাঙৰ কাণ্ড কৰিলে, যদি বাংলাদেশৰ পৰা অহা সন্ত্ৰাসবাদী লোকেও যদি এই লাখ লাখ বাংলাদেশে যদি এই কাণ্ড কেতিয়া কৰি দিয়ে ভাৰতবৰ্ষৰ ভিতৰত, নৰ্থ ইষ্টত, তেতিয়াতে বিষয়টোৱে সাংঘাতিক ৰূপ ল'ব। কোনে জনে আজি
20 লাখ 30 লাখ বাংলাদেশীৰ মাজত যে মুছলমান মৌলবাদী নাই, সশস্ত্ৰ মৌলবাদী নাই, ক'ব নোৱাৰে। সশস্ত্ৰ মৌলবাদী বাংলাদেশৰ বহুবাৰ ধৰা পৰিছে, আঠা সংগঠনৰ মানে ধৰা পৰিছে। গতিকে তেওঁলোকৰ যদি হঠাতে ভিতৰত সোমাই থকা অসম বা ভাৰতবৰ্ষৰ ভিতৰত সোমাই থকা বাংলাদেশী অস্ত্ৰ যোগান ধৰি পেহেলগামৰ নিচিনা এটা ঘটনা কৰে, সেইটো ক্ষেত্ৰত সচকিত হৈছে কেন্দ্ৰীয় চৰকাৰ। আৰু পেহেলগামৰ অভিজ্ঞতালৈ তেওঁলোকে অসম পুনৰাবৃত্তি যাতে নহয় তাৰ কাৰণে অবৈধ নাগৰিকসকলক তেওঁলোকে বহিষ্কাৰৰ বাবে চেষ্টা কৰিছে। আন এটা কাৰণ আৰু হ'ব পাৰে, নৰ্থ ইষ্টত যিটো কৰিডৰ, চিকেন কৰিডৰ, এই কৰিডৰত মানে বিভিন্ন বেলেগ দেশৰ পাকিস্তানৰ ISI শেহতীয়াকৈ ভাবু দিছে যে উৰাই দিম, আমি চিকেন নেক উৰাই দিম বা অসম পূৰ্বাঞ্চল আমি দখল কৰিম। অসম পূৰ্বাঞ্চলতো বহুত আখ্যা দিছে, ইউনিছে বহুত আখ্যা দিছে যে এইটো মানে এবান্ডন এৰিয়া, ভাৰতবৰ্ষৰ নহয় বুলি কৈছে ইনডাইৰেক্টলি। গতিকে ৰাজনৈতিকভাৱে নৰ্থ ইষ্টৰ যিটো শিলিগুৰি কৰিডৰ, তাত বিদেশৰ কুচকাৱাজ চলিছে, ISI ভ্ৰমণ কৰি গৈছে, চীনৰ এজেণ্টে ভ্ৰমণ কৰি গৈছে। গতিকে এই অংশটো এক মানে জ্বলন্ত সমস্যাৰ সন্মুখীন হৈছে। কোন মুহূৰ্তত বিদেশী এজেণ্টে বা চোৰাংচোৱা ইণ্ডিয়াৰতো যথেষ্ট ফেল, চোৰাংচোৱা ফেইল নহ'লেতো পেহেলগামৰ ঘটনা নহ'লহেঁতেন। পেহেলগামত 5 কিলোমিটাৰ দূৰলৈ তাত কোনো ভাৰতীয় নিৰাপত্তাৰক্ষী নাই। যিটো পেহেলগামত আগতে বহু ঘটনা ঘটিছিল, সন্ত্ৰাসবাদীয়ে বহু ঘটনা ঘটাইছিল, সেই পেহেলগামত সেই সময়ত পেহেলগামৰ ঘটনাৰ সময়ত 5-6 কিলোমিটাৰ দূৰলৈ কোনো নিৰাপত্তা নাই, কোনো নিৰাপত্তা বাহিনী মোতায়েন নাই। আৰামছে ভিতৰত সোমাইছে 5জনে আৰু আৰামছে মাৰি থৈ গুচি গৈছে। গতিকে ভাৰত চৰকাৰৰ নিৰাপত্তা বাহিনীৰ ফপলা স্বৰূপটো পেহেলগামতে ওলাই পৰিছে। গতিকে শিলিগুৰিৰ নেকত এই কথাটো হ'ব পাৰে, বাংলাদেশৰ পৰাই মৌলবাদী আহি হয়তো এটাক কৰি দিব পাৰে বা স্বাভাৱিক। গতিকে এই দিশটো চাইও ভাৰত চৰকাৰে হঠাতে এই বিদেশী ধৰা খেদাটো মানে আৰম্ভ কৰি দিছে। কিন্তু ভাৰত চৰকাৰ ফেইল হ'ব। কিয়? ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজত কোনো প্ৰত্যাৱৰ্তনৰ চুক্তি এতিয়ালৈ নাই। বিজেপি চৰকাৰৰ এই 14টা বছৰত কোনো প্ৰত্যাৱৰ্তনৰ চুক্তি কৰিব নোৱাৰিলে, কংগ্ৰেছৰ দিনত নোৱাৰিলে, বা আমাৰ অসম চৰকাৰৰ AGP বা আছুৰ ভেচাও ভালদৰে নপৰিল। গতিকে কোনো প্ৰত্যাৱৰ্তন চুক্তি নাই। সেইকাৰণে আজি 14জন বাংলাদেশী নাগৰিক খেদিবলৈ যাওঁতে সিপিনৰ পৰাই বাংলাদেশ নিৰাপত্তাই মানে ব্লেংক ফায়াৰ কৰিছে। সিপিন ভাৰতলৈ অহা খোজাত ভাৰতৰ BSFও ব্লেংক ফায়াৰ কৰিছে। গতিকে বিষয়টো যে সফল যাতে হ'ব আমাৰ সন্দেহ হৈছে। এটা যিটো আইনগত কাৰণ, আইনগত প্ৰত্যাৱৰ্তনৰ চুক্তি এখন ভাৰত চৰকাৰে বাংলাদেশৰ লগত কৰিব লাগিছিল, আৰু সেই কৰাৰ সুযোগটো হাছিনা থাকোঁতে আছিল, যিহেতু হাছিনা ভাৰতৰ মানে ছাপৰ্টত থকা বুলি ভাবা হৈছিল বা দেখা গৈছিল। গতিকে সেই সময়তে এখন চুক্তি কৰিব পাৰিছিল। আৰু এতিয়া মহম্মদ ইউনিছ হৈ আছেনে নাই, ৰিজাইন দিলে, বাংলা নিউজতো ৰিজাইন দিয়া বুলি কয়, এইটো কথাটো মই ক্লিয়াৰ হ'ব পৰা নাই, খেলি মেলিৰ মাজত আছে। গতিকে এই এটা প্ৰত্যাৱৰ্তন চুক্তি যে হ'ব আশা কৰা নাই, আৰু কেন্দ্ৰীয় চৰকাৰৰ যে সফল হ'ব তাক আশা কৰা নাই। কেন্দ্ৰীয় চৰকাৰে আমেৰিকাৰ নিচিনা যদি দৃঢ়মনা হ'ব পাৰে, কোনো ভাৰতবৰ্ষক নুসুধাকে যদি এখন বিমানেৰে মানে কোনো অনুমতি ভাৰত চৰকাৰৰ অনুমতি নোলোৱাকৈ যাতে বিমানেৰে যেনেকে এৰি দি গ'ল ভাৰতীয় নাগৰিকক, সিও হাতত হেণ্ডকাপ, সেই দৃঢ় মনৰ যদি কেন্দ্ৰীয় চৰকাৰ হ'ব পাৰে, এনেকুৱা শক্তিশালী মনৰ যদি কেন্দ্ৰীয় চৰকাৰ হ'ব পাৰে, তেনেহ'লে এই পৰ্যায়টো হয়তো কিছু সফল হ'ব পাৰে। সফল হ'ব, আমাৰ ইতিবাচক পদক্ষেপ আহিব। মই পাটোৱাৰী ডাঙৰীয়া, আজি এটা কথা চাওক আপুনি, আজি কেন্দ্ৰীয় চৰকাৰক মানে সৰ্বানন্দ সোণোৱাল নহয়, সমুজ্জ্বল ভট্টাচাৰ্যই যে এইটো ভাল কথা কৈছে, দেৰিকৈ হ'লেও এইটো যে আৰম্ভ হৈছে আমি সুখী হৈছোঁ। তেওঁলোকৰ নেতৃত্বতে অসম চুক্তি হ'ল। 40-42 বছৰ তেওঁলোকে কিয় প্ৰেছাৰাইজ কৰিব নোৱাৰিলে ভাৰত চৰকাৰক বা অসম চৰকাৰক?
সৰ্বানন্দ সোণোৱালে আজি 42 বছৰ ক'ত শুই আছিল, ক'ত চকু কলা চশমা পিন্ধি পাপৰি ডাঙৰীয়া, আমি খন্তেক পাছতে আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।
ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম পাছত আমি পুনৰ উলটি আহিছোঁ সত্যানুসন্ধানত আমি পাতি আছোঁ খেদ ঐ খেদ বিদেশী খেদ এইবাৰ মই আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আৰু তেখেতক এটা বিষয় মই স্পষ্ট কৰিব বিচাৰিছোঁ তেখেতৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ 2024 বৰ্ষৰ কথা ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল আমাৰ নলবাৰীৰ এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত তেখেত আছিল ৰহিম আলী তেখেতৰ এটা গোচৰত তেখেতক এটা ৰায়দান দিছিলে সেই ৰায়দানটো সৰ্বত্ৰ চৰ্চিত হৈছিলে ৰায়দানটোত এনেধৰণৰ কথা আছিলে তাৰ আমি অসমীয়াত যদি সেই কথা ব্যাখ্যা কৰোঁ তেতিয়াহ'লে কথাটো এনেধৰণে হ'ব যে কোনো ব্যক্তিৰ দুৱাৰত টুকুৰিয়াই আমি তেখেতক বিদেশী বুলি সন্দেহ কৰিব নোৱাৰোঁ সেই কথাটোৱেই তাৰ সেই ভাৰ্ডিক্টটো স্পষ্ট হৈ আছিলে আৰু এই ঘটনাৰ আলম লৈ মই আহমেদ ডাঙৰীয়াক এই কথা স্পষ্টকৈ সোধোঁ যে বিদেশী চিনাক্তকৰণৰ নামত শেহতীয়াকৈ অন্যান্য ঠাইৰ কথা আমি আলোচনা নকৰোঁ কিন্তু অসমৰ ক্ষেত্ৰত কৈছোঁ যে এনেধৰণৰ ঘটনাবিলাক ঘটিছে নেকি আপোনাৰ কি শংকা মই এই বিষয়ে মই অকণমান পিছুৱাই যাব বিচাৰিছোঁ এই ক্ষেত্ৰত হয় মই ব্যক্তিগতভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত মই বহুত বিদেশী কেছ মই হেণ্ডলিং কৰি আছোঁ আৰু বহুত কেছত ৰায় পাইছোঁ আৰু বহুত কেছত ৰিজাল্টো বেয়া হৈছে যিবিলাক আপোনাৰ বিদেশীৰ নামত ইনকুৱাৰী অফিচাৰ বুলি কয় ভেৰিফিকেশ্যন অফিচাৰ বুলি কয় সিহঁতে তিনিটা ফৰ্ম আছে মই আগতে কৈ গৈছিলোঁ তিনিটা ফৰ্ম আছে ভেৰিফিকেশ্যন ফৰ্ম ইনকুৱাৰী ৰিপৰ্ট বুলি কয় ভেৰিফিকেশ্যন ফৰ্ম অব্লিক ইনকুৱাৰী ৰিপৰ্ট এইবিলাক ফিল আপ কৰিব লাগে আৰু তাত মই বহুত দেখা পাইছোঁ যে যিবিলাক ইনকুৱাৰী ফৰ্ম আছে এণ্টায়াৰ ফৰ্ম ব্লেংকেট থাকে খালী থাকে ওপৰত নাম থাকে অনলি চ' এণ্ড চ' ফাদাৰ্ছ নেম বা হাজবেণ্ড অফ এইটো এনেকুৱাকৈ দিয়া থাকে আৰু বাকী যিখিনি এড্ৰেছ থাকে এড্ৰেছ যিখিনি থাকে সেইটোতো লোকেল এড্ৰেছ য'ত ধৰক মৰিগাঁও বা বৰপেটা সেইটো এড্ৰেছ দিয়া থাকে আৰু বাকী যিমানখিনি কলাম থাকে চিৰিয়েল থাকে গোটেইখিনি আপোনাৰ ব্লেংক থাকে খালী হৈ থাকে কোনো ধৰণৰ ফিল আপ কৰা নাই তেনেকুৱাও মই পাইছোঁ গুৰুত্বপূৰ্ণ কথা আচ্ছা আৰু পাইছোঁ মই যে ইনকুৱাৰী ৰিপৰ্টত আপোনাৰ ইনকুৱাৰী অফিচাৰে ফাইণ্ডিং দিছে যে আফটাৰ ভেৰিফিকেশ্যন of the documents it is found that the proceeding is suspect is not a illegal migrant IM বুলি কয় illegal migrant আৰু সেই বস্তুখিনি আপোনাৰ কি কৰে সেই ফৰ্মটো SP তাত পঠাই দিয়ে যে আপুনি এইটো ট্ৰিবিউনেলত দিয়াৰ ব্যৱস্থা কৰক মই কিন্তু তেখেতক ইলিগেল মাইগ্ৰেণ্ট বুলি কিন্তু মই পোৱা নাই কিন্তু SP কি কৰে SP বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ তেখেতে উইদাউট গোয়িং থ্ৰু দ্য ইনকুৱাৰী ৰিপৰ্ট আপোনাৰ ইনকুৱাৰী ৰিপৰ্ট ভালকৈ নাচায় ডকুমেণ্টছখিনিও কি পাইছে নাপাইছে সেইখিনি নাচাই পেলাই কি কৰে ইণ্ডোৰ্চমেণ্ট দি পেলাই ফৰেনাৰ্ছ ট্ৰিবিউনেলত পঠাই দিয়ে ফৰ অপিনিয়ন সেইটো একদম টোটেলি কিন্তু ইলিগেল হয় আৰু মই এনেকুৱা কিছুমান পাইছোঁ যে ধুবুৰীৰ মই কিছুমান কেছ পাইছোঁ ইনকুৱাৰী ৰিপৰ্টত কৈছে যে মই ইনকুৱাৰী কৰি দেখা পালোঁ যে নথিপত্ৰ তথ্য আৰু লোকেল মানুহৰ পৰা সাক্ষীবাদী লৈ এইখিনি পালোঁ যে এই মানুহজনৰ এগেইনষ্টত যিটো আপোনাৰ এই মানুহজনৰ বিৰুদ্ধে যিটো কেছ ৰেজিষ্টাৰ কৰা হৈছে এই কেছটো ড্ৰপ কৰা হওক এই কথাখিনি ইনকুৱাৰী অফিচাৰে লিখি পেলাই আপোনাৰ SP তাত দি দিয়ে SP কি কৰে সেইখিনি লৈ বাৰতে নাচায় SP ব্লাইণ্ডলি বুলি কৈছোঁ মই ব্লাইণ্ডলি ছিগনেচাৰ কৰি সেইটো ট্ৰিবিউনেলত পঠাই দিয়ে ট্ৰিবিউনেলে কি কৰে আপোনাৰ ইনকুৱাৰী ৰিপৰ্ট আদাৰ ডকুমেণ্টছ এইবিলাক নোচোৱাকৈ ইয়াতে নোটিছ ইছ্যু কৰি দিয়ে আচ্ছা নোটিছ ইছ্যু কৰে অনলি এটা পেজত লিখিব যে এই সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আপোনাৰ বা সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ধুবুৰী বা মৰিগাঁও বৰপেটা আপোনাৰ এগেইনষ্টত অভিযোগ আনিছে আপুনি ভাৰতীয় নাগৰিক নহয় আৰু
1971 চনৰ 25 মাৰ্চৰ পিছত আপুনি অসমত অবৈধভাৱে আহি অমুক গাঁৱত আপুনি বসবাস কৰি আছে কিন্তু এজ পাৰ যিটো আপোনাৰ ফৰেনাৰ্ছ এক্ট এণ্ড ৰুলছ আছে আৰু তাতে ছেকশ্যন 3 আছে 3 উইদিন ব্ৰেকেট 1 1964 ৰুলছত আছে যে যেতিয়া আপুনি নটিচটো ছাৰ্ভ কৰিব ন তেতিয়া আপুনি গ্ৰাউণ্ডছখিনি দিব লাগিব যে কিহৰ ওপৰত ভিত্তি কৰি সন্দেহ কৰা হ'ল ছাছপেক্ট কৰা হ'ল কাৰণখিনি উল্লেখ থাকিব লাগিব সোৰ্চ কি এইখিনি দিব লাগে কিন্তু সেইখিনি ফলো নকৰে আৰু যাৰ কাৰণে আমাৰ উচ্চ ন্যায়ালয়ে বহুত কেছো কিন্তু ৰিমাণ্ড কৰি দিছে ঘূৰাই পঠাই দিছে ট্ৰিবিউনেললৈ বা গভৰ্ণমেণ্টলৈ পঠাই দিছে যে আপোনালোকে এইটো আকৌ পুনৰ ইনকুৱাৰী কৰক ভেৰিফিকেশ্যন কৰি যদি আপোনালোকে ডিমেণ্ড ফিট আপোনালোকে যদি ভাবে যে এইটো পঠাই দিয়ক আৰু নহ'লে ড্ৰপ কৰক এনেকুৱাও অৰ্ডাৰ হৈছে আৰু আপুনি স্পেচিফিকেলি এটা ৰহিম আলীৰ কেছটোৰ কথা কৈছে 2024 চনৰ এই কেছটো কি হ'ল মই আপোনাক কৈছোঁ মই ডিটেইলছ আপোনাক দি আছোঁ এই মানুহজন হ'ল নলবাৰীৰ হয় এই মানুহজন নলবাৰীৰ হয় অৰিজিনেল ইয়াতে আপোনাৰ মই আপোনাক দিছোঁ এইটো তেখেতৰ এগেইনষ্টত IMDT কেছ এটা ৰেজিষ্টাৰ হ'ল আচ্ছা IMDT কেছটো ৰেজিষ্টাৰ হোৱাৰ পিছত তেখেতৰ বিৰুদ্ধে কেছ এটা ৰেজিষ্টাৰ হ'ল আৰু কেছটো ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনালোকে জানে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিটো কেছ আছিলে সেইটো কেছত আপোনাৰ IMDT এক্টটো ষ্ট্ৰাক ডাউন কৰি দিয়াৰ পিছত সকলো কেছ আপোনাৰ ট্ৰিবিউনেলত আনি দিলে ট্ৰিবিউনেলত আনি দিয়াৰ পিছত তেখেতৰ এগেইনষ্টত নোটিছ দিলে কিন্তু এই মাজতে যিখিনি ইনকুৱাৰী কৰিলে ইনকুৱাৰী ৰিপৰ্টত দেখা গৈ আছে যে ৰহিম আলীৰ ঘৰটো বাংলাদেশৰ আপনার দরিয়াগঞ্জপুর বলে কৈছে আর পুলিশ স্টেশন তরালি বলে কৈছে ডিস্ট্রিক্ট আপনার ময়মনসিংহ বাংলাদেশ বলে কৈছে ইনকোয়ারি রিপোর্টত হুয়েরাস যিখিনি আপনার ইনকোয়ারি অফিসার বা বর্ডার পুলিশে যিখিনি ইনকোয়ারি করেছে সেই ইনকোয়ারি রিপোর্টত দেখা গল যে দেয়ার ইজ নো এনি আর এটা উইটনেস বলে কৈছে যে সুপ্রিম কোর্টের জাজমেন্টত প্যারাগ্রাফ 34 মই আপনালোকক অলপমান পড়ি দিওঁ যে 34 প্যারাগ্রাফত কি কৈছে যে however the question is does section 9 of the act empower the executive to pick a person at random knock at their door tell him her they them we suspect you of being a foreigner and then rest easy basis section 9. Let us contextualize these to the facts at hand. The originating point of inquiry is the SPB Nolbari's direction to Sub-Inspector Datta on 12/5/2004. The pleadings and the record are silent as to what was the basis of SP's Nolbari's direction, what materials or information had come to his knowledge or possession that warranted his direction. Obviously, the state cannot proceed in such manner, and neither can we as a court countenance such approach. Paragraph ইয়াতে কি কৈছে আপোনালোকে নিশ্চয় বুজি পাইছে যে সেকশন 9 স্টেট এক্সিকিউটিভ অথৰিটিক পাৱাৰ দিছে আৰু সিহঁতে গৈ মানুহৰ ঘৰত দৰজাত গৈ নক কৰিব আৰু ক'ব যে আপোনাৰ ওপৰত আমাৰ সন্দেহ হৈছে আপুনি বাংলাদেশী হয় হুয়েৰাছ কোনো ধৰণৰ আইটা উইটনেছ নাই কোনো ধৰণৰ সোৰ্স নাই কোনো ধৰণৰ এভিডেন্স নাই ক'ৰ পৰা আহিছে নাহিছে সেইবিলাক কোনো ধৰণৰ তথ্য নাই গৈছে আপুনি ডকুমেণ্টছ দিয়ক আপনার এগেইনষ্টত আপনার বিরুদ্ধে অভিযোগ আছে আপনি বাংলাদেশী হয় আৰু প্যারাগ্রাফ 35ত আপনার এইখিনি কথা কৈছে আপোনালোকে শুনিব ফার্স্ট it is for the authorities concerned to have in their knowledge or possession some materials basis or information to suspect that a person is a foreigner and not an Indian ইয়াতেও কৈছে যে আপোনালোকে এনে ক'লে নহ'ব ইয়াতে আপনার সোর্স লাগিব ইনফরমেশন লাগিব এভিডেন্স লাগিব যে হোয়ার ফ্রম ডেট পার্সন কাম ফ্রম বাংলাদেশ এড্রেসটো লাগিব অরিজিনেট যেটো আছে হেতু লাগিব আৰু কোনটো গাঁৱৰ পৰা আহিছে আৰু তাৰেতো এভিডেন্স লাগিব যে হয় গণেশগুৰিৰ পৰা আহিছে কোনটো গাঁৱৰ পৰা আহিছে এইটো গাঁৱৰ পৰা আহিছে কোনটো ঘৰৰ ওচৰৰ পৰা আহিছে এই অমুকৰ শৰ্মাৰ ঘৰৰ ওচৰৰ পৰা তেতিয়ালে শৰ্মাক গৈতো সুধিব লাগিব ন যে আপোনাৰ ঘৰৰ ওচৰৰ পৰা এনেকুৱা মানুহ আছিল এই মানুহজন ক'ত গ'ল
সেইবিলাক কোনো ধৰণৰ তথ্য নাই। অফিচত বহি আমাৰ ইনকুৱাৰী অফিচাৰবিলাকে আৰু বৰ্ডাৰ ব্ৰাঞ্চৰ পুলিচবিলাকে অফিচত বহি ফৰ্মবিলাক ফিল আপ কৰে। সিহঁতৰ আপোনাৰ ফৰ্মেট বুলি কয়, এইটো ফৰ্মেটটো ফিল আপ কৰি থাকে। তাত কোনো ধৰণৰ আপোনাৰ অথেণ্টিচিটি আপোনাক এটা উইটনেছ বুলি কৈছে ইয়াতে, আৰু কোনো ধৰণৰ সোৰ্স অৰ ইনফৰমেশ্যন নাই। আহমেদ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এইখিনি তথ্য আপোনালোকক দিলে। মই এতিয়া আহিছোঁ মুন তালুকদাৰৰ ওচৰলৈ, আৰু এই কথাৰ আধাৰতে মই এক মিনিট মই ইণ্টাৰফেয়াৰ কৰিছোঁ। আমাৰ তাৰ আগতে আপোনাৰ দুটা কথা কৈ লওঁ। তেওঁ যিখিনি কথা কৈ আছে, বৰ্তমান SP যদি তেনেদৰে দায়িত্ব জ্ঞানখিনিত কাম কৰিছে, তেনেহ'লে তাৰ পৰা আইনী ব্যৱস্থা ল'ব লাগে। SP যদি এটা কলমো লিখা নাই, তাৰপিছত বিদেশী নাগৰিক, এইবিলাক ক'বৰ কাৰণে শুনিবৰ কাৰণে ভাল লগা কথা, কিন্তু প্ৰকৃতত হৈছেনে নাই। আৰু আপুনি চাব ফখৰুদ্দিন আলী আহমেদ আজি যদি কোনোবা এজন আলী নামৰ উপাধিক বিদেশী বুলি সন্দেহ কৰিছে, তেতিয়া প্ৰশ্ন আহে। গগৈ মানুহ কোনো প্ৰশ্ন নকৰে। আপুনি চাব বিষয়বস্তুটো চাব, গগৈ নামৰ মানুহক আজিকালি আজিলৈ বাংলাদেশী বনোৱা নাই। কিন্তু যেতিয়া আলী হুছেইন আকবৰ, তেতিয়া কি হয় প্ৰশ্ন উত্থাপন হয়। তাৰমানে এটা পাৰ্টিকুলাৰ ক্লাছক কৰি আছে, পাৰ্টিকুলাৰ ক্লাছ বুলি নহয়, যিহেতু ধৰ্মীয় সংখ্যালঘু বুলি কোৱা হৈছে। আপুনি ধৰ্মীয় সংখ্যালঘু হয় সেইটো মানি লৈছে, কিন্তু বিদেশী যেতিয়া হ'ব, আলীজন বিদেশী হ'লে প্ৰশ্ন হয়, আহমেদজন বিদেশী হ'লে প্ৰশ্ন হয়। আজিৰ তাৰিখত মই নিজে তালুকদাৰ লিখোঁ, তালুকদাৰ আছে, হাজৰিকা আছে, শইকীয়া আছে। আপুনি কাক কেনেকৈ বিচাৰ কৰিব? এতিয়া কথাটো হ'ল কি, যদিহে বিদেশী বিতৰণ কৰিব লাগে, যদি অসম চুক্তিৰ ৰূপায়ণ কৰিব লাগে, আমি 51 চন বুলি কৈছে, আমি ইতিমধ্যে লিগেচি 1951 চন হ'ব লাগে। লিগেচি যদি 51 চন হয়, তেতিয়াহ'লে তাৰ জল পটকৈ ওলাই পৰিব। এতিয়া কথাটো হ'ল যে বিদেশী বিতৰণ আইন থকাৰ স্বত্তেও ইমান বছৰ যে বিদেশী বিতৰণ নহ'ল। ইতিমধ্যে পাটোৱাৰী ডাঙৰীয়াই কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ এটা সুন্দৰ পদক্ষেপ, নহ'লে এসময়ত উত্তৰ পূৰ্বাঞ্চলক যেতিয়া জৱাহৰলাল নেহৰু আছিলে, আৰু তেতিয়া যে চীনে আক্ৰমণ কৰিছিলে, উত্তৰ পূৰ্বাঞ্চলৰ অৱস্থা কি আছিলে? চীনে আমাৰ পৰা একো অৰ্থনৈতিক লাভ নহ'ব বুলি এৰি থৈ গৈছিলে। আজি কিন্তু কেন্দ্ৰীয় চৰকাৰে দৃষ্টিগোচৰ ৰাখিছে যে পেহেলগামৰ পিছত উত্তৰ পূৰ্বাঞ্চলক চীনে আক্ৰমণ কৰিব পাৰে, আৰু যদি চীনে আক্ৰমণ কৰে তাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে অসম তথা ভাৰতবৰ্ষ প্ৰস্তুত হ'ব লাগিব, সামৰিক শক্তিৰ পৰাই হওক বা আন শক্তিৰ পৰাই হওক। এতিয়া কথাটো চাব যে মই পূৰ্বতে কৈছোঁ যে বিদেশী বিতৰণৰ কাৰণে NRCৰ পৰাই নহ'ব, কাৰণ NRCত বিভিন্ন ধৰণৰ ভাৰতীয় নাগৰিকৰ নামো সোমাইছে। বিভিন্ন ধৰণৰ যদি উজনি অসমৰ চোৱা যায়, গগৈ, শইকীয়া, বহুত মানুহৰ নাম NRCত নাম নাই। সেয়েহে NRCখনক লৈ বিসংগতি কিছু পৰিমাণে আছে। কিন্তু এতিয়া যদি চৰকাৰ বা আইন ব্যৱস্থাই যদি কাৰোবাক সন্দেহ কৰিছে যে আপুনি বিদেশী হ'ব পাৰে, আপোনাৰ প্ৰথম দায়িত্ব হ'ব যে মই বিদেশী নহয়, এইখিনি মোৰ তথ্য পাতি। কিন্তু তথ্য আপুনি কি দেখাব? আধাৰ কাৰ্ড দেখাব, পান কাৰ্ড দেখাব, বেংকৰ পাছবুক দেখাব, 1971 চনৰ আগত কিবা কিনা বেচা কৰাৰ ৰচিদ দেখাব। সেইখন কিমান ভেলিড? তাৰ পুংখানুপুংখ তথ্য হ'ব লাগিব। কিয়নো কেৱল চৰকাৰী চাকৰি কৰিবলৈ যেতিয়া বাংলাদেশী নহ'ব তাৰ কোনো মানে নাই। আপুনি চাব শেহতীয়াভাৱে অসমীয়া ভাষা ক'ব পৰা মানুহ কিন্তু বাংলাদেশৰ, আপুনি সংবাদ মাধ্যমত দেখিব তেওঁ কেনেকৈ আহিলে, অসম বাংলাদেশ সীমান্তত কোনোবাই পাৰ কৰাই দিছে 3000 টকাৰ বিনিময়ত। তেওঁৰ দুজন ক'ত থাকে? পশ্চিমবংগত থাকে। এই সীমান্তত যেতিয়া ব্যৱস্থা নহয়, ইতিমধ্যে কৈছে যে সীমান্তত তেওঁলোকক এৰি দিয়া হৈছে। হয়, মানৱ অধিকাৰ আছে ঠিকেই, কিন্তু অসম তথা ভাৰত চৰকাৰে এটা দৃষ্টান্তমূলক ব্যৱস্থা ল'ব লাগিব, নহ'লে অসমখন বাংলাদেশৰ চলনীয়া পথাৰ নহয়। বাংলাদেশত অৰ্থনৈতিক সমস্যা হ'ব, বাংলাদেশত শ্বেখ হাছিনাই চৰকাৰ এৰিব, বাংলাদেশী তালকাটা পাৰ হৈ অসমত আহিব। অসমেতো সেই কথাটো মানি লোৱা নহ'ব। সেয়েহে যিহেতু নাগৰিকত্ব সংশোধনী আইন হৈছে, সংশোধনী আইনত বৰ্তমানলৈকে নাই। বাংলাদেশৰ যিটো পৰিস্থিতি আজিলৈকে ইতিমধ্যে কৈছে সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত বিভিন্ন ধৰণৰ তথ্য পাইছে। যদিহে কালি অসমত কুটাঘাত সংঘটিত কৰে, তাৰ কাৰণে দায়ী কোন হ'ব? সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই বিষয়টো গুৰুত্ব দিছে যে অবৈধ বাংলাদেশী, কাৰণ পাকিস্তানৰ পৰা যেতিয়া পেহেলগামত এটেক কৰিলে, পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত, তেওঁ ভাৰতীয় হওক বা নহওক নহয়, তাৰ উচিত প্ৰত্যুত্তৰ দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু যিসকল লোকে নিজৰ স্বামীক হেৰুৱালে, নিজৰ পুত্ৰক হেৰুৱালে, কন্যাক হেৰুৱালে, সেই ঘূৰাই পোৱাৰ দুখটো কোনে বুজি নাপাব? সেয়েহে পুনৰবাৰ যে তেনেধৰণৰ ঘটনা সংঘটিত নহয়, গৃহ মন্ত্ৰালয়ে তাৰ ওপৰত দৃষ্টি ৰাখিছে। সেয়েহে আপুনি মই দেশ আৰু জাতিৰ স্বাৰ্থত, ভাৰতবৰ্ষখনক বিদেশীমুক্ত কৰাৰ স্বাৰ্থত এই যি ব্যৱস্থাৰ সহযোগিতা কৰিব লাগিব। আমাৰ অসুবিধা হ'ব পাৰে যদিহে কোনোবা স্বদেশীক বিদেশী বুলি লৈ বিভিন্ন ধৰণৰ আইন আদালত আছে, তাৰ লগত আইনৰ মেৰপাকত পৰিব পাৰে, কিন্তু আমি ইয়াক সহযোগিতা কৰিব লাগিব। আৰু ইতিমধ্যে তেওঁ আইনৰ লগত যিহেতু জড়িত, তেওঁ কথাখিনি কৈছে SP বা আন বিষয়ববীয়া যিসমূহ কাণ্ড জবাবদিহি কৰিব লাগিব, কাৰণ এখন ভাৰতবৰ্ষ গণতান্ত্ৰিক গণৰাজ্য, বিশ্বৰ এতিয়া 4ৰ্থ অৰ্থনৈতিক এখন দেশ। তাৰপিছত যদি আইন ব্যৱস্থাত এনেকুৱা সুৰুঙা থাকে, নিশ্চিতভাৱে তাৰ ওপৰত প্ৰশ্ন উঠিব। আমি 4th পিলাৰ অফ ডেমক্ৰেচি, ন্যায়পালিকা, সংবাদ মাধ্যম, তাৰপিছত আপোনাৰ ধৰক কাৰ্যপালিকা আছে, বিধানমণ্ডল আছে। যদিহে ন্যায়পালিকাত ত্ৰুটি আছে,
তেনেহ'লে কাৰ্যপালিকাই তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব পাৰিব লাগিব। মুন তালুকদাৰ একে সময়তে এই কথাও ক'ব নেকি যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শেহতীয়া যি নিৰ্দেশনা, এই নিৰ্দেশনাৰ আধাৰ লৈ বা আলম লৈ এই বিদেশী চিনাক্তকৰণৰ নামত মানে কিবা ৰাজনৈতিক মুনাফা নিশ্চিতভাৱে এই যদি এই বিষয়টোক মাত দিয়া হয়, বিভিন্ন ধৰ্মীয় সংখ্যালঘু বা বিভিন্ন লোক থাকে, কিন্তু চাবা বহুত সংগঠন এই ক্ষেত্ৰত নিবাদ। যেতিয়া অসম আন্দোলন হয়, যেতিয়া ধৰক নাগৰিকত্ব সংশোধনী আন্দোলন হয়, সকলোৱে আন্দোলন কৰে। আপোনাৰ ইতিমধ্যে কৈছে খেদৈ খেদ বিদেশী খেদ, এই শব্দটো আমেৰিকাৰ এটা ছাৰ্ভে মতে আটাইতকৈ ব্যৱহাৰ হোৱা শব্দটো হৈছে অসমত খেদৈ খেদ বিদেশী খেদ। এই বিদেশী বিতৰণ শব্দটো আহৈয়া ওলাই মানুহ আহিলে কিয় ওলাই আহিছে? বিদেশী বিতৰণৰ কাৰণে। আজি যেতিয়া বিদেশী বিতৰণ কৰিবলৈ আহিছে, মানুহক কোৱা হৈছে যে ভাৰত চৰকাৰে কষ্ট দিছে। এই যি মানুহসমূহ সন্দেহ কৰিছে, আপোনাৰ মোৰ ঘৰতো যদি কালি অসম চৰকাৰে গৈ কেনে কয় বিদেশী বুলি, মোৰ দায়িত্ব হ'ব যে মই প্ৰমাণ দিব লাগিব। মোৰ জন্ম প্ৰমাণ পত্ৰ হওক, মোৰ আধাৰ কাৰ্ড হওক, মোৰ পিতৃ মাতৃৰ NRC হওক, দিয়াটো মোৰ দায়িত্ব। যদিহে মই আন্দোলন কৰিবলৈ খেদৈ খেদ বিদেশী খেদ বুলি কৈছোঁ, প্ৰথমে এই বিদেশী খেদৰ লগত বিদেশী খেদাৰ যিটো প্ৰক্ৰিয়া তাত সহযোগিতা কৰিব লাগিব। সেয়েহে এয়া সময় ভাৰতৰ পৰা অসমৰ পৰা বিদেশী বিতৰণ কৰা, সহযোগিতা কৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, যাতে অসমত এই ধৰণৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ জন্ম নহয় আৰু বিদেশী নাগৰিকৰ চৰণীয়া পথাৰ অসম নহয়, বাংলাদেশৰ পৰা আহি অসমত যাতে সংস্থাপিত হ'ব নোৱাৰে, এই প্ৰক্ৰিয়াটো কৰিব লাগিব। বিভিন্ন সময়ত যি পূৰ্বৰ যি অখণ্ড ভাৰত আমাৰ বাংলাদেশৰ এটা অংগ আছিলে, কিন্তু আজিৰ দিনত বাংলাদেশ এখন পৃথক দেশ আৰু বাংলাদেশে যিহেতু পাকিস্তানৰ নিচিনা কিছুমান কাৰ্যকলাপৰ লগত জড়িত হৈছে, আজি ভাৰতৰ প্ৰতি বাংলাদেশ ভাবুকিৰ সৃষ্টি কৰিছে। এই ভাবুকি সৃষ্টি হোৱাৰ পিছত বাংলাদেশ কেতিয়াও আমাৰ বন্ধু ৰাষ্ট্ৰ হ'ব নোৱাৰে। শ্বেখ হাছিনাৰ লগত ভাল সম্পৰ্ক আছিল ঠিকেই, আজি ভাৰতে তেওঁৰ দায়িত্ব ভাৰতে পালন কৰিছে, কিন্তু বাংলাদেশে এই দায়িত্ব পালন কৰা নাই। আৰু বিদেশী বিতৰণ চুক্তিক লৈকে যদি আপুনি ৰখি থাকে, বাংলাদেশে কোনো কাৰণত স্বাক্ষৰ নকৰে। আজি যদি আমেৰিকাৰ লগত আমি স্বাক্ষৰিত কৰিবলৈ যাওঁ যে ভাৰতৰ যিমান ভাৰতীয় নাগৰিক আমেৰিকাত আছে, আমেৰিকাই কোনো কাৰণত নলয়, কাৰণ বিশ্ব অৰ্থনীতিৰ কথা আছে। সেই এই বিষয়সমূহ চালি জাৰি চাই এই যিটো প্ৰক্ৰিয়াত আমি সকলো প্ৰতিজন অসমীয়া অংশগ্ৰহণ কৰা প্ৰয়োজন। কাৰণ এই যি শ্লোগান কেৱল হ'ব নালাগে, বিদেশী বিতৰণ প্ৰক্ৰিয়াত হ'ব লাগে আৰু দৃষ্টান্তমূলক শাস্তি। আজি যে এৰি দিয়া বুলি কৈছে, এৰি দিব লাগিব সীমান্তত। যদি সীমান্তৰে পাৰ হৈ আহিব পাৰিছে, যাব কাৰণে সীমান্তৰে যাব লাগিব। কাৰণ আইনী প্ৰক্ৰিয়াৰে ভাৰতবৰ্ষৰ ধন নষ্ট কৰি ডিটেনশ্যন কেম্পত থাকি খাই বৈ থাকি 1 লাখ টকাৰ বেলবন্দী ওলাই আহি আকৌ আপুনি কামত জড়িত হ'ব, এই ব্যৱস্থাটো আমি মানি লোৱা নহ'ব। মুন তালুকদাৰ যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আপুনি ক'ব বিচাৰিছে এতিয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আপোনালোকে নামানিব? সুপ্ৰিম কোৰ্টে যেতিয়া অৰ্ডাৰটো দিছে, সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে হু হেজ মোৰ দেন 2 years or 3 years, সিহঁতক 1 লাখ টকাৰ জামিনত যাব দিছে। আৰু তেতিয়াহ'লে আপোনালোকে কৈ দিয়ক যে আমি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো নামানো। সুপ্ৰিম কোৰ্টৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে, সেইবাবে বিশ্বাস যদি আছে তেতিয়াহ'লে কিয় ক'লে আপুনি যে আমি 1 লাখ টকা আহি পেলাই 1 লাখ টকা জামিনত আহি পেলাই আকৌ ইয়াতে আমি সেইটো নামানো? আপুনি এইটো ক'ব নোৱাৰে। আপুনি সুপ্ৰিম কোৰ্টৰ জাজমেণ্টক আপুনি সন্মান কৰক, সন্মান কৰি আপুনি এইখিনি কথা কওক। শুনক, সাব জুডিচ মেটাৰ আপোনাৰ সন্মান নাই, এছপি ৰিপৰ্টত এছপিৰ যিখিনি কথা সেইখিনি মই কৈছো। এইটো সঁচা, এইটো 100% সঁচা। আপোনাক মই প্ৰুফ দিম। যদি সঁচা হয় আপুনি এজন আপোনালোকৰ চৰকাৰ, শুনক, আপোনালোকৰ এছপি, আপোনালোকৰ ডিএছপি, আপোনালোকৰ বৰ্ডাৰ ব্ৰাঞ্চ, সিহঁতে অফিচত বহি বহি ফৰ্ম ফিল আপ কৰে। আপোনাক 1000 প্ৰমাণ দিম, 1000 প্ৰমাণ দিম। দায়বদ্ধ কৰিব লাগিব। আপোনালোকৰ দায়িত্ব হয়, আপোনালোকৰ গভৰ্ণমেণ্টত আছে, আপোনালোকৰ দায়িত্ব লওক। এছপি আপোনালোকৰ ট্ৰেইনিং দিয়ক, বৰ্ডাৰ পুলিচক ট্ৰেইনিং দিয়ক, কেনেকে আপোনাৰ লাগিব। মই দুয়োজন বক্তাকে ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ খনেশ্বৰ পাটোৱাৰী ডাঙৰীয়াৰ ওচৰলৈ, আৰু ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথাটো সুধিব বিচাৰিছোঁ যে শেহতীয়া আমি যি আলোচনা কৰি আছোঁ, যি বিদেশী বহিষ্কৰণ চিনাক্তকৰণ এই প্ৰক্ৰিয়া চলি আছে, এই গোটেই প্ৰক্ৰিয়াটো আমাৰ ৰাজনৈতিক চমক হ'বলৈ গৈ আছে নেকি আপোনাৰ দৃষ্টিৰে? কি নিশ্চিতভাৱে আপুনি ইতিমধ্যে যিটো বিদেশী খেদা পৰ্যায় মানে আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে, এইটোকতো আমি শুভেচ্ছা জনাইছোঁ। আৰু বাৰে বাৰে কৈছোঁ যে 71 চনৰ 25 মাৰ্চৰ পাছত অসমত থকা বা ভাৰতবৰ্ষত থকা সকলো বিদেশীকে ইতিমধ্যে বহিষ্কাৰ কৰিব লাগে, চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব লাগে, এই কথাটো কৈছোঁ। কিন্তু যদি এই প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰক্ৰিয়াটো হঠাতে স্থবিৰ হয় যিকোনো কাৰণতে, তেতিয়া ভাবিম যে এই
কাৰ্য আচলতে কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণীত যদি হঠাতে স্থবিৰ কৰে মানে অলপ জনাইছোঁ অভিনন্দন জনাইছোঁ এই কাৰ্যৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক কিন্তু হঠাতে যদি স্তব্ধ কৰে তেতিয়া কম যে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই কাৰ্য কৰিছিল চৰকাৰে কিয়নো অসমৰ ২৬ চনত ইলেকশ্যন আহিছে ইলেকশ্যনত যদি এই কাৰ্যৰ দ্বাৰা এক ধৰ্মীয় মেৰুকৰণৰ ষড়যন্ত্ৰ কৰে তেতিয়া অসমৰ জনসাধাৰণৰ যথেষ্ট ক্ষতি হ'ব ইলেকশ্যনৰ কাৰণে যদি তেওঁলোকে কয় যে হিন্দু বাংলাদেশীৰ প্ৰশ্ন আহে হিন্দু মুছলমানৰ প্ৰশ্ন আনে যে যদি তেওঁলোকে কয় যে এই ক্ষেত্ৰত মুছলমানসকলে ভাৰতবৰ্ষৰ চৰকাৰক মানিব লাগে নহ'লে আমি বিহিত ব্যৱস্থাটো এইদৰে ল'ম এটা ভাবুকিৰ সৃষ্টি যদি কৰে সৃষ্টি কৰি যদি ৰাজনীতিত ২৬ চনৰ নিৰ্বাচনত মেৰু বিভাজনৰ উদ্দেশ্য লয় তেতিয়া আমি নিশ্চিতভাৱে এই ক্ষেত্ৰত ভাৰত চৰকাৰক গৰিহণা দিম সেইকাৰণে আমি কৈছোঁ যে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থাখিনি চলাই থাকক এটা মাত্ৰ বিদেশী থকালৈ ব্যৱস্থা চলি থাকক যাতে কোনো বিদেশী হিন্দুৱে হওক বা মুছলমানে হওক কোনো বিদেশী অসমত নাথাকে আৰু অসমত গোপনে থাকি যাতে কোনো অখণ্ডতাক ভাৰতবৰ্ষৰ অখণ্ডতাক মানে ভাবুকি হিচাপে তেওঁলোকে তৈয়াৰ নকৰে আপোনাক এটা উদাহৰণ দিছোঁ কিছু বছৰ আগতে ৱেষ্ট বেংগলৰ পুৰুলিয়াত অস্ত্ৰৰ বৰষুণ হৈছিল অস্ত্ৰৰ বৰষুণ হৈছিলে বৰষুণৰ দৰে অস্ত্ৰ তাত পৰিছিলে পুৰুলিয়াত তাৰ পাছত বৰষুণৰ দৰে পৰা কিছু অস্ত্ৰ কোনোবাই লৈ গ'ল কোনোবা মালতাৰ হাতত সেই অস্ত্ৰ পোৱা গ'ল পৰৱৰ্তী পৰ্যায়ত এনকুৱাৰীৰ পাছত গতিকে যদি ভাৰতবৰ্ষ বা অসমত থকা লাখ লাখ বাংলাদেশীয়ে এটা সময়ত এই কাৰ্য কৰে বাংলাদেশীৰ নিৰ্দেশত যদি তেওঁলোকে ভাৰতবৰ্ষত থাকি ভাৰতীয় সেনাৰ বিৰুদ্ধে যদি অস্ত্ৰ ধাৰণ কৰে তেতিয়া পৰিস্থিতিটো কি হ'ব সকলো অসমৰ জনসাধাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণে সেইটো চাওক আৰু ইয়াৰ পৰিত্ৰাণৰ বাবে এটা বিদেশী থকালৈ কেন্দ্ৰীয় চৰকাৰে এই প্ৰক্ৰিয়া চলাই যাওক আৰু তেতিয়াহে আমি বুজি পাম যে কোনো ৰাজনৈতিক ষড়যন্ত্ৰ নাই ৰাজনৈতিক উদ্দেশ্য নাই আৰু যদি হঠাতে বন্ধ কৰে তেনেহ'লে আমি ভাবিম যে ইয়াত ২৬ৰ নিৰ্বাচনৰ প্ৰসংগ জড়িত হৈছে মই পাটোৱাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু কিছু সময়ৰ পাছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই এতিয়া আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ শেষবাৰৰ কাৰণে তেখেতক মই এটা প্ৰশ্ন কৰোঁ সেই প্ৰশ্নটো এনেধৰণৰ যে আমি যি আলোচনা কৰিলোঁ এই প্ৰক্ৰিয়াটো চলি আছে অভিযান চলি আছে বাংলাদেশী বিৰোধী অভিযান চলি আছে মই তেখেতক স্পষ্টভাৱে এই কথাটো সুধিব বিচাৰিছোঁ আইনৰ মানুহ হিচাপে যে এই মুহূৰ্তত যদি অভিযানটো বন্ধ হৈ যায় তেখেতে কি ধৰণে ভাবিব আৰু অভিযানটো যদি কণ্টিনিউ চলি থাকে ধাৰাবাহিকভাৱে তেতিয়াহ'লে তেখেতে কি বুলি ভাবিব তেখেতৰ অনুভৱ মই এই ক্ষেত্ৰত দুটা কথা ক'ম চৰকাৰৰ কাম চৰকাৰে কৰিব আৰু চৰকাৰৰ কাম কৰাতে স্বদেশী মানুহক যাতে হাৰাশাস্তি কৰা নহয় সেইখিনি মই চৰকাৰলৈ মোৰ এটা অনুৰোধ থাকিব আৰু ২ নম্বৰ কথা হ'ল যে ছাবজুডাইজ মেটাৰত চৰকাৰে অলপ বিবেচনা কৰিব লাগে কাৰণ তাৰ উদাহৰণ খাইৰুল ইছলামৰ কেছটো সুপ্ৰিম কোৰ্টত চেলেঞ্জ হৈ আছে সুপ্ৰিম কোৰ্টত কেছ পেণ্ডিং হৈ আছে আৰু SPয়ে নিজে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ ওপৰত ভিত্তি কৰি খাইৰুল ইছলামক জামিনত যাব দিছে সুপ্ৰিম কোৰ্টত কেছটো আজিৰ দিনলৈ পেণ্ডিং আছে আৰু এই ক্ষেত্ৰত খাইৰুল ইছলামক কি ভিত্তিত এৰেষ্ট কৰি আজি আপোনাৰ বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে সেইটো মই নাজানো কিন্তু টু মাই ইনফৰমেশ্যন আৰু মোৰ ওচৰত যিখিনি তথ্য আছে খাইৰুল ইছলামৰ এণ্টায়াৰ ভাই ভনী মাক বাপেক আপোনাৰ খুৰা চবে ভাৰতীয় নাগৰিক হয় সিহঁতৰ নামত কোনো ধৰণৰ কেছ নাই কোনো ধৰণৰ ফৰেনাৰ্ছ কেছ বিদেশী গোচৰ সিহঁতৰ বিৰুদ্ধে নাই আৰু সেই ক্ষেত্ৰত মই চৰকাৰক আহ্বান জনাম আইনমতে ডিটেকশ্যন এণ্ড ডিপৰ্টেণ্ট ফৰেনাৰ্ছ এক্ট আছে চিটিজেনশ্বিপ এক্ট আছে এইবোৰৰ ওপৰত ভিত্তি কৰি আইনৰ ভিতৰত থাকি যাতে স্বদেশী মানুহক হাৰাশাস্তি কৰা নহয়
সেইখিনিলৈ মই চৰকাৰক আহ্বান জনাইছোঁ। আৰু 2 নম্বৰ কথা 25 মাৰ্চ 1971 পিছত হিন্দীয়ে হওক বা বেংগলীয়ে হওক বা মুছলমানেই হওক বেংগলীয়ে হওক জৈন খ্ৰীষ্টান বুদ্ধ যিকোনো মানুহ আহক 71 পিছত 25 মাৰ্চ 71 পিছত যদি কোনোবা আহিছে অসম চুক্তিৰ ওপৰত ভিত্তি কৰি সিহঁতক আপোনালোকে বিতৰণ কৰক। ইয়াত মই নহয় কোনো আপত্তি কৰিব লাগে একো নাই। মই আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। একে সময়তে আন দুগৰাকী অতিথিকো মই ধন্যবাদ জনাইছোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। আমি এটা আজি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিলোঁ, খেদৈ খেদ বিদেশী খেদ। ইমানতে আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া বিদায় লৈছোঁ।